চিকিৎসকগৰাকীয়ে এডাল মোটা চেইন আৰু হাতত এডাল মোটা ব্ৰেচলেট পিন্ধি ঘূৰি ফুৰিছিলে। ডকাইতৰ গেংটোৱে বহুত দিনৰ পৰা তেওঁলোকক অবজাৰ্ভ কৰি আছিলে আৰু সেই চেইন আৰু ব্ৰেচলেট দেখি ভাবিলে যে এওঁলোকৰ ঘৰত বহুত বেছি ধন সোণ ৰূপ আছে আৰু সেই উদ্দেশ্যৰে ডকাইতৰ গেংটোৱে প্ৰৱেশ কৰিছিল ডক্টৰ ৰঞ্জিত শইকীয়াৰ বাসগৃহত। টাৰ্গেট আছিল সেই প্ৰকাণ্ড সোণৰ চেইন আৰু সেই ব্ৰেচলেটডাল। ইতিমধ্যে আৰক্ষীৰ জালত পৰা ডকাইতৰ মোবাইলত সেই ব্ৰেচলেট আৰু চেইনডালৰ ফটোও পাইছে। চিকিৎসকগৰাকীয়ে ক'ত ঘূৰিছিলে, ক'ত পিন্ধিছিলে তাৰ ফটো তেওঁলোকে হোৱাটছএপত শ্বেয়াৰ কৰিছিলে। কিন্তু সেই চেইনডাল আৰু ব্ৰেচলেটডাল আচলতে ডুপ্লিকেট আছিলে। আৰু ডকাইত কৰাৰ পাছত তেওঁলোকে যেতিয়া উপলব্ধি কৰিলে যে সেয়া অৰিজিনেল গ'ল্ড নহয় বা প্ৰকৃত সোণ নহয়, তেতিয়া ৰাস্তাত সেই চেইন ব্ৰেচলেট সকলো পেলাই থৈ গুচি যায়। কিন্তু ইয়াৰ মাজতে সেই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয়। ডকাইতৰ আক্ৰমণত সেই চিকিৎসকগৰাকীৰ পত্নীৰ মৃত্যু ঘটে। নগাঁও মৰিকলঙত সংঘটিত এই ডকাইতৰ ঘটনাটোৱে আৰু এটা দিশ উন্মোচিত কৰিছে। আপোনাৰ ঘৰত কি আছে, কিমান আপুনি ধনী, কিমান প্ৰপাৰ্টি আছে, তাৰ আচলতে ৰাজহুৱা প্ৰদৰ্শন কৰাৰ পৰা আমি সকলো বিৰত থাকিব লাগে। ডকাইতি পৰিকল্পনা মানে এই তেখেতে যেতিয়া মানে ইলেকশ্যনৰ টাইমত যেতিয়া কেম্পেইনিং কৰি আছিলে, তেখেতৰ এই গ'ল্ড চেইনটো যিটো তেওঁ ডাঙৰকৈ পিন্ধিছিলে, যিটো পিছত যে অৰিজিনেল নহয় বুলি ওলালে, সেইটো দেখি তেওঁলোকে এনেকুৱা এটা আশা কৰিছিলে যে তেখেতৰ মানে ঘৰত বহুত পইচা পাতি পাব, এনেকুৱা এটা মানে আশা কৰি আহিছিলে। যোনজন আমাৰ ৰাজিবুৰ ৰেহমান, তেখেতক ইয়াৰ পৰা যোনে মাতিছিলে, আমাৰ যোনখিনি ইয়াৰ লোকেল আছিলে, তেওঁলোকে এই বস্তুটো কৈছিলে যে ইয়াত আহিলে তেওঁলোকৰ লাইফ বনি যাব, বহুত টকা পাব। কিন্তু ফাইনেলি যেতিয়া তেওঁলোকে মানে গোটেই ঘটনাটো কৰিলে, তেতিয়া দেখিছে যে অনলি 1.5 লাখ টকাই পালে আৰু যোনটো সোণ আছিলে সেইটোও মানে অৰিজিনেল নাছিল। টোটেল আমাৰ আগতে 3জন হৈছিলে, এতিয়া 3জন হৈছে। আৰু যোনখন মই আপোনাক গাড়ীৰ কথা ক'লোঁ, AR01M4013, সেই অনাৰজনকো আমি ইয়ালৈ মাতিছোঁ। তো তেওঁৰ পৰা যোনে গাড়ীখন লৈছিলে সেই তথ্যখিনি আমি ওলাই পেলাই আৰু ফাৰ্ডাৰ 1 বা 2জন আৰু এৰেষ্ট হ'বলৈ আমাৰ থাকিব। কেনেদৰে সোমাইছিল তেওঁলোকে সেই কথাটো? তেওঁলোকে ঘৰৰ লক ব্ৰেক কৰিছিলে। তেওঁলোকে ঘৰৰ যোনটো খিৰিকী আছিলে, খিৰিকীটো ছাইডে তেওঁলোকে পিছপিনেদি আহিছিলে। মই যোনটো আপোনাক ক'লোঁ দিনাৰাম ৰোডৰ বেক ছাইডে ৱাল এখন বগাই পেলাই, ফ্ৰণ্ট ছাইডে গাড়ী আহি থাকে, পুলিচ থাকে, তো বেক ছাইডে আহি পেলাই তেওঁলোকৰ যোনখন খিৰিকী আছিলে, খিৰিকীখনত তেওঁলোকে জুপি বহুত দেৰি চালে। যোনটো আমি ষ্টেটমেণ্ট লওঁতে গম পাইছোঁ, তেওঁলোকে 1:30 পৰা এৰাউণ্ড 3টা বজালৈকে মানে তেওঁলোকক ফ'ল' কৰি আছে। কিন্তু আমাৰ ডক্টৰ আৰু তেওঁৰ ফেমিলি মেম্বাৰ 3টা বজালৈকে হোৱা নাছিলে। তো কিবা তেওঁলোকে কথা পাতি আছিলে। তো তেওঁলোকে ফ্ৰণ্ট ছাইডে তাৰপিছত লকটো ব্ৰেক কৰি ভিতৰত যেতিয়া সোমালে, তো প্ৰথমতে ডক্টৰক প্ৰহাৰটো কৰিছে এখন দাও দি পেলাই, আৰু তেখেতৰ মিছেছে যেতিয়া মানে অকণমান চিঞৰ বাখৰ কৰিলে, তেখেতো তেতিয়া তেওঁৰ ওপৰতো মানে এটেক কৰিছে। যোনটো সোণ আমাৰ ডক্টৰ চাহাবে পিন্ধিছিলে, সেই সোণটো একচুৱেলি ৰিয়েল গ'ল্ড নাছিলে। তেওঁলোকে সেইটো ৰাস্তাত থ্ৰ' কৰি পেলাই গৈছে আৰু আমি সেইটোতো আমি চাৰ্চ কৰি আছোঁ। আৰু তাৰ বাহিৰে তেওঁলোকে এৰাউণ্ড 1.5 লাখ টকা তেওঁলোকে ঘৰৰ পৰা নিয়া বুলি আমাৰ আগত জনাইছে। আৰু তাৰ বাহিৰেও আমি তেওঁলোকৰ যোনখিনি মোবাইল চিজ কৰিছোঁ, তাতো আমি বহুত এভিডেঞ্চেছ পাইছোঁ। যোনটো তেওঁ পিন্ধি আছিলে ডিঙিত গ'ল্ড, সেইটোৰ এৰাউণ্ড সেই ডকাইতি হোৱা 4 ঘণ্টাৰ পিছত তেওঁৰ মোবাইলত আমি ফটো পাইছোঁ। এইটো তেওঁলোকে ডকাইতি কৰি পেলাই মৰিকলঙৰ যোনটো ডাম্প এৰিয়া আছে, তাতে 2খন দা থ্ৰ' কৰিছিলে আৰু বেগ এটা আছিলে তেওঁৰ ঘৰৰ পৰা আনি থ্ৰ' কৰি তেওঁলোকে গুৱাহাটী পিনে গৈছিলে, য'ত আমি পিছত টোল গেটৰ পৰা আমি গাড়ীখনৰ যোনটো ক্ৰাইমত ইউজ কৰিছিলে, আমি গাড়ীখনো আমি চিজ কৰিছোঁ। গাড়ীখনৰ নাম্বাৰ হ'ল AR01M4013। যোনটো দিনাৰাম ৰোড আছে, য'ত ডকাইতি কাণ্ডটো ঘটনা হৈছিলে, তাৰ অলপ আগত এটা গলি আছিলে। তো তেওঁলোকে 10:30 বজাৰ পৰা তাতে চুকত এটা জেগাত লুকাই আছিলে। আৰু আমি যোনজন এতিয়া এৰেষ্ট কৰিছোঁ, নুৰ হুছেইন আলি, তেখেতৰ চেণ্ডেলযোৰ তাতে আমি পাইছোঁ। তো আমি গোটেইখিনি বস্তু আমি ফৰেঞ্চিকত পঠাম। আৰু দা যোনখন চিজ হৈছে, তাতো আমি কিবা ব্লাড ষ্টেইন পাইছোঁ। তো এইখিনি আমি ফৰেঞ্চিকত পঠাই গোটেই কেছটো আমি ভালকৈ চাৰ্জশ্বীট দিম উইদিন টাইম ফ্ৰেম। আৰু তাৰ বাহিৰেও যিহেতু আজি মানুহগৰাকী ঢুকাইছে, তো ইয়াতে আমাৰ মাৰ্ডাৰ ছেকশ্যনটো এড হ'ব, যোনটো ডেক'ৰেটিভ মাৰ্ডাৰ হয়। সেই ছেকশ্যনটো এড কৰি আমি বাকী কামখিনি খতম কৰিম।